মোৰ ছোৱালীজনীৰ হাই ছেকেণ্ডেৰী ৰিজাল্ট পোৱাৰ পিছৰ পৰাই মোৰ ঘৰখন শোকত ভাগি পৰিছোঁ। যিহেতু আজি তাই মানসিকভাৱে তাই ভাৰসাম্য হেৰুৱাই গৈছে। যিহেতু তাই আজি আমি দিনে নিশাই মাক দেউতাকে তাইক পহৰা দি পেলাই ৰখাৰ নিচিনা অৱস্থা হৈছে। যিহেতু তাই খোৱা বোৱা সকলোখিনি ত্যাগ কৰি দিছে, কাৰণ তাই যি ধৰণে আশা কৰিছিলে আজি সেই আশা নিৰাশা হ'ল। গতিকে মই শিক্ষা বোৰ্ডলৈও অনুৰোধ জনাইছোঁ যাতে তেওঁৰ ছাবজেক্টকেইটা সম্পূৰ্ণভাৱে নিৰীক্ষণ কৰি পেলাই সুব্যৱস্থা কৰি দিয়ে যেন। মই অশেষ কষ্টৰে ছোৱালীজনীক মই পঢ়াইছিলোঁ। গতিকে আজি তাইৰ মাৰ্কশ্বিটখন দেখি মোৰ ঘৰৰ সকলো পৰিয়ালে মৰ্মাহত হৈছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী নেত্ৰালী শইকীয়া। মই জম্মুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হৈছিলোঁ। তাৰপিছত পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয় বিজ্ঞান শাখা অধ্যয়নগত আছিলোঁ। এইবাৰ হাই ছেকেণ্ডেৰী দিছিলোঁ, কিন্তু মই ভবামতে ফলাফল নাপালোঁ। আৰু সকলোৱে আচৰিত হ'ব যে মেথছৰ পৰীক্ষা দিছোঁ, কিন্তু এক্সাম দিয়াৰ পিছত মোৰ তাত ব্লেংক আহিছে, কোনো মাৰ্ক অহা নাই। আৰু লগতে যিখিনি ছাবজেক্ট মোৰ আছিলে, মোৰ ছাবজেক্ট আছামিজ, ইংলিছ, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আছিলে। কিন্তু মই যিমানখিনি কৰি আহিছিলোঁ পেপাৰত, সিমানখিনি মই একো নম্বৰ পোৱা নাই। আৰু লগতে ফেইল মাৰ্কটোতো আহিছেই, লগতে মেথছত ব্লেংক আহিছে। আৰু এইখিনি নম্বৰ কেতিয়াও এক্সপেক্ট কৰিব নোৱাৰি। তথাপিও মই কওঁ যে মোৰ কেমেষ্ট্ৰিত 11 আহিছে, এইটো কেতিয়াও মোৰ হ'ব নোৱাৰে। আৰু বটানী আৰু জুলজিত মাত্ৰ 8 আহিছে, এইটো কেতিয়াও সম্ভৱ নহয়। আৰু ফিজিক্সত 10 আহিছে, আৰু আছামিজত 47 আহিছে, য'ত মই লেটাৰ ভাবি থৈছিলোঁ। ফাৰ্ষ্ট ডিভিজন আছামিজত লেটাৰ আহিব বুলি ভাবিছিলোঁ, কিন্তু এই লেটাৰটো নাহিলেও। আৰু লগতে আটাইকেইটাতো মোৰ ফেইল মাৰ্ক আহিছে। ইংলিছত যেন তেন 35 আহিছে, এইটো কেতিয়াও সম্ভৱ নহয়। গতিকে মোৰ ফালৰ পৰা মই শিক্ষা বৰ্ডলৈ অনুৰোধ কৰিছোঁ যাতে মোৰ যদি যি হৈ আছে মোৰ ৰিজাল্টটো যাতে ভাল আহিব লাগে, তেওঁলোকে নিৰীক্ষণ কৰক। আৰু ইমানখিনিয়ে কওঁ, কাৰণ মোৰ ইমানখিনি কষ্ট কৰাৰ পিছত মই মোৰ ফলাফল পোৱা নাই। যিটো লিখি থৈ আহিছোঁ, তথাপিও মই পোৱা নাই সিমানখিনি মাৰ্ক। তেওঁলোকে নিৰীক্ষণ কৰক আকৌ এবাৰ, সেইটোৱে অনুৰোধ। নিজকে এজনী ডাক্তৰৰ পৰা চাবলৈ হেঁপাহ আছিলে, কিন্তু সফল হ'ব পৰা নাই। আৰু এইখিনি মাৰ্ক কেতিয়াও এক্সপেক্ট কৰিব নোৱাৰোঁ, যিখিনি মাৰ্ক পাইছোঁ মই মানে। গতিকে তেওঁলোকে আকৌ এবাৰ নিৰীক্ষণ কৰক। শিক্ষামন্ত্ৰীলৈও মোৰ ফালৰ পৰা অনুৰোধ, যাতে তেওঁ মোৰ ৰিজাল্টটোক চাওক। যাতে ইমান দৰিদ্ৰ ঘৰৰ হোৱাৰ পাছত বহুত কষ্টৰে পঢ়িছিলোঁ, কিন্তু সেইখিনি কেতিয়াও সফল পাব নোৱাৰিলোঁ। কাৰণ সফলতা হোৱাৰ সপোন দেখিছিলোঁ, কিন্তু সপোনত আগবাঢ়ি গৈছিলোঁ, কিন্তু পৰা নাই এতিয়ালৈকে। কাৰণ মোৰ ৰিজাল্ট ইমান বেয়া আহিছে, আৰু এইখিনি মাৰ্কছ কেতিয়াও মোৰ বাবে যোগ্য নহয়। মই একেবাৰে ভাগি পৰিছোঁ, কাৰণ এইটো কেতিয়াও মোৰ বাবে সম্ভৱ নাছিলে। এতিয়া পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয় পাদুৱাম বিহালীৰ এগৰাকী ছাত্ৰী।